নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 11 ডিচেম্বৰ। কাইলৈ পুৱা 10 বজাৰ লগে লগে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি 1250 টকা সোমাব। 10 তাৰিখৰ পৰিৱৰ্তে 12 ডিচেম্বৰত নতুন তাৰিখ ঘোষণা কৰিছে। আত্মহত্যাৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 10,000 কোটি টকা সোমাই দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ সমষ্টিত এতিয়ালৈকে 10,000 টকা পোৱা নাই নেকি? তেন্তে ভাল খবৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে নিশ্চয় চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা সোমাই গৈছে। যদি এতিয়ালৈকে চৰকাৰী ঘৰ টকা পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। ৰেচন কাৰ্ড থাকিলে প্ৰতিজন মহিলাই 2,000 কোটি টকা লাভ কৰিব সাহায্য। আপুনি ৰেচন কাৰ্ড থাকিলে 2,000 টকাৰ সাহায্য পাইছে না নাই? লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰটো পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বিটিচিৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 12 ডিচেম্বৰত বিটিচিত মুকলি হ'ব অৰুণোদয় আঁচনি। কাইলৈ হৈছে 12 ডিচেম্বৰ। 12 ডিচেম্বৰত বিটিচিৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি 1250 টকা লাভ কৰিব। কেৱল বিটিচিত নহয়, ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি টকা সোমাব। আৰু এই তাৰিখত চৰকাৰে 10 তাৰিখৰ পৰিৱৰ্তে 12 ডিচেম্বৰ নতুন তাৰিখ ঘোষণা কৰিছে। প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা। প্ৰতিগৰাকী দৰিদ্ৰ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধনৰাশি। আজিৰ পৰা মুকলি হৈছে মহিলা উদ্যমিতা আঁচনিৰ ধনৰাশি। নিৰ্বাচনৰ বাবে ৰৈ যোৱা সকলো উন্নয়নমূলক কাম আৰম্ভ হ'ব বিটিচিত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিটিচিৰ পৰাই ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাই দিব 1250 টকা। কেৱল বিটিচিবাসীৰ বাবেই নহয়, ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে অৰুণোদয় আঁচনি টকা সোমাব আজিৰ দিনটোতে। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি একাউণ্টৰ কিবা সমস্যা আছে অতি শীঘ্ৰে সমাধান কৰক, অন্যথা কাইলৈ আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি টকা নাপাব। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে জানিব পাৰে কাইলৈ অৰুণোদয় আঁচনিৰ 1250 টকা লাভ কৰিব প্ৰতিগৰাকী মহিলাই। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী পকীঘৰৰ ধন সোমাল নে আপোনাৰ একাউণ্টত? কিয়নো দৰিদ্ৰসকলৰ একাউণ্টত চৰকাৰী পকীঘৰৰ টকা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বকৰ পৰা মুখ্যমন্ত্ৰীয়ে টিপিলে বুটাম আৰু লগে লগে প্ৰতিগৰাকী দুখীয়াৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাই গ'ল। বুটাম টিপাৰ লগে লগে সকলোৰে একাউণ্টত সোমাল এই ধনৰাশি। চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা কিমান টকা আপুনি লাভ কৰিছে? আপুনি লাভ কৰিলে নে চৰকাৰী পকীঘৰৰ ধনৰাশি? যদি আপুনি এতিয়ালৈকে টকা পোৱা নাই তেনে ক্ষেত্ৰত চেক কৰক আপোনাৰ মোবাইল ফোন। আপোনাৰ মোবাইলত নিশ্চয় টকা জমা হোৱা মেছেজ লাভ কৰিছে। যদি আপুনি মেছেজ লাভ কৰা নাই তেনে ক্ষেত্ৰত বেংকত যাওক। বেংকত গ'লে যদি আপোনাৰ চৰকাৰী ঘৰৰ তালিকাত নাম আছে তথাপিও টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি পঞ্চায়তৰ সৈতে যোগাযোগ কৰক। নিশ্চয় আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা লাভ কৰিব। 3,85,236 গৰাকীয়ে লাভ কৰিব PMAY টকা। আৰু অৱশেষত চৰকাৰে এই টকা ৰিলিজ কৰিছে বেংক একাউণ্টত। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে চৰকাৰী পকীঘৰ লাভৰ পৰা। প্ৰতিটো পৰিয়ালে লাভ কৰিব 1,20,000 টকাৰ পৰা 1,30,000 টকা পৰ্যন্ত। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৰিদ্ৰ লোকৰ একাউণ্টত সোমাই দিয়া হ'ল এই ধনৰাশি। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। আপোনাৰ কোনটো জিলা বা সমষ্টি সেয়াও আপুনি জনাই দিব। বহুতে কমেণ্ট কৰি থাকে, দাদা যিসকলে নতুনকৈ চৰকাৰী ঘৰৰ বাবে জিঅ' ৰিং কৰিছে সেইসকলৰ একাউণ্টত কেতিয়া চৰকাৰী ঘৰৰ টকা সোমাব? সেইসকলৰ বাবে এতিয়ালৈকে ডেট ঘোষণা কৰা হোৱা নাই। যেতিয়াই ডেট ঘোষণা কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। অসমত আহিব নতুন আইন, আইনৰ নিয়মেৰেহে চলিব মাটি কিনা বেচা প্ৰক্ৰিয়া। পৰীক্ষা কৰা হ'ব 3 পুৰুষৰ লোকেলিটি। এতিয়াৰ পৰা আৰু কোনো বহিৰাগতক বিক্ৰী কৰা নহ'ব অসমৰ মাটি। বিধানসভাত আইন আনি আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ বাবে বলবৎ হ'ব কঠোৰ আইন। কোনো বিদেশী অচিনাকি মানুহক বিক্ৰী নকৰিব অসমীয়াই মাটি। মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ বাবে বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰীয়ে। সংকল্প লওক আমি কোনো কামৰ বাবে যাতে সহায় নলওঁ বিদেশীৰ। কেৱল এঠাই নহয়, ৰাজ্যৰ বহু প্ৰান্তত সিঁচৰিত হৈছে বিদেশী। সকলো ফালৰ পৰা অসমখনক ধৰি ৰাখিব লাগিব আমি অসমীয়াই। আমি অসমীয়াই জীয়াই থাকিব লাগিব। জাতি মাটি বেটি হেৰুৱাবলৈ দিয়া নহ'ব। 3% অসমীয়া হ'লে বিক্ৰী নকৰিব আপোনাৰ মাটি। অসমত এতিয়া সংখ্যালঘিষ্ঠ হোৱাৰ পথত অসমীয়া। আৰু এই সময়খিনিত আমি সতৰ্ক নহ'লে বিপদ নিশ্চিত।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেন্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হুনলি ভৱিষ্যত অভিমুখী যাত্ৰাত নতুন প্ৰেৰণা ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ চাইকেল প্ৰদান অনুষ্ঠান হয় আপুনি চাইকেল পালেনে আপোনাৰ জিলাত কেতিয়া বিতৰণ কৰা হ'ব চাইকেল নিশ্চয় সম্পূৰ্ণকৈ জানিব আজি হৈছে 11 ডিচেম্বৰ দিনৰ 11 বজাতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিনামূলীয়াকৈ চাইকেল প্ৰদান কৰিলে অতি শীঘ্ৰে আপোনাৰ জিলাত বিনামূলীয়াকৈ চৰকাৰী চাইকেল প্ৰদান কৰিব কিমান গৰাকী শিক্ষাৰ্থীক চৰকাৰে এই চাইকেল বিতৰণ কৰিব 3,10,031খন চাইকেল প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ জিলাত এতিয়ালৈকে চাইকেল পোৱা নাই নেকি আপোনাৰ জিলাৰ নামটো কি কমেন্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম আপোনাৰ জিলাত কেতিয়া চৰকাৰে চাইকেল প্ৰদান কৰিব তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চিনাকি আৰু অচিনাকিৰ মাজত এইবাৰ এখন যুঁজ হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বিস্ফোৰণ মন্তব্য কৰিছে আমি অসমীয়া জাতিটোক উদ্ধাৰৰ বাবে যুঁজিম বিজেপিয়ে অচিনাকি শত্ৰুৰ বিৰুদ্ধে যুঁজিব আৰু জিকিব এইটো কৰা মাতিও কেতিয়াও অচিনাকি লোকক বিক্ৰী নকৰিব অচিনাকি মানুহৰ হাত লৈ গ'লে আমি জীয়াই থাকিব নোৱাৰোঁ অচিনাকি মানুহক গাড়ী চলাবলৈ নিদিব অসমীয়া জাতিয়ে মানুহ গাড়ীয়ে চলাব লাগিব এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে অসমীয়া খিলঞ্জীয় মানুহে গাড়ী চলাব লাগিব অচিনাকি মানুহে অবৈধ ড্ৰাগছ আৰু গৰুৰ ব্যৱসায় কৰে বাগিচা খেতি পথাৰত অচিনাকি লোকক কাম কৰিবলৈ নিদিব আমি নিজে খেতি কৰিম আমাক কোনোৱে সহায় কৰিব নালাগে উদ্যোগপতিসকলেও তেওঁলোকৰ প্ৰতিষ্ঠানত অচিনাকি মানুহক চাকৰি নিদিব আমাৰ ব্যৱসায়ত অচিনাকি মানুহ নালাগে গুৱাহাটী পদপথৰ ব্যৱসায় অচিনাকি লোকে কৰিব নালাগে অসমৰ চৰকাৰী চাকৰি অচিনাকি লোকে নাপায় চিনাকি লোকে পাব তিনিটা প্ৰজন্ম অসমীয়াই নহ'লে অসমৰ মাটি ক্ৰয় কৰিব নোৱাৰিব জাতিক জীয়াই ৰাখিব হ'লে অসম আন্দোলনৰ দৰে কাম কৰিব লাগিব এনেকুৱাকৈ উদ্যত ভাষণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সংঘাতেৰে কেতিয়াও সমাজ শক্তিশালী কৰিব নোৱাৰে সৰ্বানন্দ সোণোৱালে কেইবাটাও বৃহৎ মন্তব্য কৰিছে সমন্বয়ৰ যোগেদিহে সমাজ শক্তিশালী কৰিব পাৰি আমাক শক্তিশালী বাতাবৰণ সৃষ্টি কৰিবলৈ হ'লে সমন্বয় লাগিবই আমি সকলোৱে একেলগে মিলাপ্ৰীতিৰে থাকিব লাগিব শ্ৰীমন্ত শংকৰদেৱৰ সমন্বয়ৰ বাণী আগত লৈ আমি আগবাঢ়ি যাব লাগিব অসমত আৰু অবৈধ বিদেশীৰ দপদপনি নচলে বিজেপি চৰকাৰে কাৰো লগত আপোচ নকৰে আজি অসমীয়া জাতি সম্পূৰ্ণ সুৰক্ষিত অসমত কেৱল বৈধ নাগৰিকহে থাকিব কংগ্ৰেছে কেতিয়াও অসম চুক্তিক গুৰুত্ব দিয়া নাছিলে আৰু অসম চুক্তিৰ বাবে যি কৰিছে সেয়া কেৱল ডাবল ইঞ্জিন চৰকাৰেহে কৰিছে মোৰ কাৰ্যকালত জাতি মাটি বেটি ৰক্ষাৰ সংকল্প লৈছিলোঁ আৰু এতিয়া আৰু অসমীয়া জাতিয়ে পিছফালে উভতি নাযায় অসমীয়া জাতিয়ে স্বাভিমানী বুকুত লৈ শক্তিশালীভাৱে আগবাঢ়ি যাব এনেকুৱাকৈ উদ্যত ভাষণ দিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সংসদৰ শীতকালীন অধিৱেশনত আকৌ ৰাহুল গান্ধীৰ গৰ্জন দেশৰ জনতাৰ হৈ ৰাহুলে কৰিলে তিনিটা গুৰুত্বপূৰ্ণ প্ৰশ্ন নম্বৰ 1 নিৰ্বাচন আয়োগৰ বাছনি পেনেলৰ পৰা কিয় আঁতৰা হ'ল চিফ জাষ্টিছ অফ ইণ্ডিয়াক প্ৰশ্ন নম্বৰ 2 দুয়ত সম্পূৰ্ণকৈ উল্লেখ কৰিছে 2024 নিৰ্বাচনৰ পূৰ্বে ইলেকশ্যন কমিছনক কিয় আইনী ৰক্ষা কৱচ দিয়া হৈছিল প্ৰশ্ন নম্বৰ 3 উল্লেখ কৰিছে 45 দিনৰ ভিতৰতে চিচিটিভি ফুটেজ নষ্ট কৰাৰ খৰখেদা কিয় ৰাহুল গান্ধীৰ অভিযোগ ভোট চুৰিৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে ইলেকশ্যন কমিছনক সংসদৰ শীতকালীন অধিৱেশনত আকৌ ৰাহুল গান্ধীৰ গৰ্জন দেশৰ জনতাৰ হৈ ৰাহুল গান্ধীয়ে কৰিলে তিনিটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ৰাহুল গান্ধীয়ে যি তিনিটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেন্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিজেপি অসমৰ বাবে আটাইতকৈ ডাঙৰ শত্ৰু বিজেপিয়ে দেশৰ সংবিধানে মানি নচলে বিজেপিৰ হাতত অসমীয়া জাতি সুৰক্ষিত নহয় মিয়াৰ বয় দেখুৱাই লাভ নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হয় মিয়াক বয় দেখুৱাই লাভ নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডক্টৰ ইঞ্জিনিয়াৰ মিয়াক হৈছে ব্যৱসায় বাণিজ্য সকলো মিয়াৰ হাতত
পথৰ পৰ্যন্ত এতিয়া মিয়াৰ হাতত ড্ৰাইভাৰৰ পৰা শাক পাচলিৰ বেপাৰীলৈকে সকলো মিয়াৰ হাতত মুখ্যমন্ত্ৰীৰ কথাত অসমৰ মানুহ লোভ নাযায় হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ হ'ব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প অসমত বহুতো আছে হিমন্ত চৰকাৰৰ বিৰুদ্ধে পুনৰ গজি উঠিছে ৰাজেন গোহাঁই তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উৱাচিনাকি লোক কোন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে উৱাচিনাকি লোকৰ সংজ্ঞা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাক উৱাচিনাকি বুলি ক'ব পৰা যায় উৱাচিনাকিৰ চৰ্চাৰ মাজতে সংজ্ঞা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যাৰ ভাষা সংস্কৃতি জন্মভূমি কৰ্ম অচিনাকি তেওঁ অচিনাকি যাৰ ভাৰতীয় বা অসমীয়াৰ লগত কোনো সম্পৰ্ক নাই যি চিনাকি নহয় তেওঁই অচিনাকি উৱাচিনাকিৰ সংজ্ঞা স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উৱাচিনাকি লোক কোন বুলি অৱশেষত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ অচিনাকি লোকৰ সংজ্ঞা দিলে তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কাইলৈ বহু প্ৰেক্ষিত 12 ডিচেম্বৰ দাখিল হ'ব জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ প্ৰথমখন চাৰ্জশ্বিট মৃত্যুৰ 48 দিনৰ অন্তত চাৰ্জশ্বিট দাখিল কৰিব SITয়ে জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত কোটি কোটি জনতা 3000তকৈ অধিক পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিলৰ বাবে সাজু হৈছে SITয়ে 18/2025 নম্বৰ গোচৰৰ ভিত্তিত দাখিল হ'ব তদন্তৰ চাৰ্জশ্বিট পোহৰলৈ আহিব নাই জুবিন গাৰ্গৰ হত্যাকাৰী মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে হত্যাকাৰী কোন মিনাজাৰ সিদ্ধাৰ্থ নে শ্যামকানু মহন্ত সন্দীপন গাৰ্গ নে শেখৰজ্যোতি গোস্বামী নে অমৃত প্ৰভা এজন হত্যাকাৰীৰ বিপৰীতে কোন চাৰিজনে কৰিছিল সহায় চাৰ্জশ্বিটত পোহৰলৈ আহিব হত্যাকাৰীসকলৰ তথ্য 50 জনতকৈও অধিক জেৰা চলাইছিল SITয়ে 150ৰো অধিক লোকৰ পৰা SITয়ে সংগ্ৰহ কৰিছিল ভাষ্য SITৰ পিছত 18 তাৰিখে ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰিব চাৰ্জশ্বিট কাইলৈ বহু প্ৰতীক্ষিত 12 ডিচেম্বৰ আৰু 12 ডিচেম্বৰত কি হ'ব নিশ্চয় জানিব পাৰিব তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আল্লাহৰ ঘৰ বাবৰি মছজিদ নিৰ্মাণ হ'বই সকলো বাধা বিঘিনি নেওচি আমি বাবৰি মছজিদ নিৰ্মাণ কৰিম আমাক বাবৰি মছজিদ লাগিবই বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোটি কোটি টকা পইচা মুছলমানে দিছে আৰু মছজিদ নিৰ্মাণৰ বাবে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা পোৱা গৈছে বৰঙণি কেৱল এয়াই নহয় অত্যাধিক ৰূপত নিৰ্মাণ কৰা হ'ব নতুন বাবৰি মছজিদত থাকিব মেডিকেল কলেজ হাস্পাতাল পাৰ্ক লাইব্ৰেৰী 300 কোটিৰ অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ নিৰ্মাণৰ নেতৃত্বত হুমায়ুন কবিৰ এতিয়ালৈকে বৰঙণি উঠিছে প্ৰায় 3 কোটিৰ অধিক টকা আৰু পশ্চিমবংগৰ মুৰ্ছিদাবাদত নিৰ্মাণ হ'বলৈ গৈ আছে নতুন বাবৰি মছজিদ টকা গুনি গুনি বাগৰি পৰিছে নিৰ্মাণ কমিটি টকা গুনিবলৈ ব্যৱহাৰ কৰা হৈছে মেচিন 30 জনতকৈও লোকে দিনে ৰাতিয়ে গুনি আছে টকা বাবৰি মছজিদ নিৰ্মাণৰ বাবে এতিয়া টকাৰ বৰষুণ হৈছে ভৰ্তি হৈ আছে ইটৰ পাছত আন্ত টংচন বক্স ভৰ্তি হৈ পৰিছে এটাৰ পিছত আন এটা ডোনেশ্যন বক্স যোৱা 6 ডিচেম্বৰত শিলান্যাস কৰা হৈছিল বাবৰি মছজিদৰ আৰু আল্লাহৰ ঘৰ বাবৰি মছজিদ নিৰ্মাণ হ'বই এনেকুৱা এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'